মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ, লণ্ডনৰ পৰাতো বেলেগ কথা। মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ। মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয়। লণ্ডনটো দূৰৰ কথা, মই কোনোবাই নিজে দিলে দিছে, মই হাত পতাৰ পক্ষপাতি নহয়। কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম। আৰু ইয়াত ৰাইজো সন্তুষ্ট। যোৱা 4 দিন মই ঘূৰি আহিছোঁ, এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই। আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে। সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম। লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই, আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই। কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি, টিভিত দেখি, ইউটিউবত দেখি, ফেচবুকত যদি কোনোবা নিজে দান কৰে, তাত আমি বেয়া নাপাওঁ। অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে, কিন্তু খুজিব নালাগে, নিজে দিয়া কথাটো বেলেগ। গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ। কিন্তু 10জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই। সি আমাৰ অসমৰ বদনাম মানে। গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে, দিয়াটো ভাল, কিন্তু নিজৰ পইচাৰে দিয়ক। বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব। সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয়। আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয়। কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে। তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে। প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছে। এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে। আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম। বাহিৰত থকা অসমীয়া মানুহক ক'ব খুজিছোঁ, আচল বিপদ এতিয়া আহি আছে, ঘৰবিলাক মানুহৰ ভাগি গ'ল। মোক কালি হেৰিয়াৰ পৰা 5 লাখ টকা দিবলৈ আহিছে, মালামাল বইজ বুলি চিনেমাখনৰ প্ৰযোজকে, পৰিচালকে আৰু তাৰ কলা কুশলীসকলে। মই তেখেতসকলৰ 5 লাখ টকাটো মই কৈছোঁ যে এইটো মই বেলেগকৈ বাকচত ৰাখি থ'ম। কেলে এই 5 লাখ টকাটো এতিয়া মই যিটো আৰ্থিক সাহায্য দি আছোঁ তাত খৰচ নকৰোঁ। কেলে হাজাৰ হাজাৰ ঘৰ ভাগি গ'ল, এতিয়া নতুনকৈ আমি ঘৰ বনাই দিব লাগিব মানুহ। মই সেইকাৰণে অনুৰোধ জনাইছোঁ, মই এটা মডেল উলিয়াইছোঁ। কোনোবা মানুহে যদি কাৰোবাক সহায় কৰিব খোজে 3 লাখ টকাত এটা ধুনীয়া পকা ঘৰ আপোনালোকে ডনেট কৰিব পাৰিব। 3 লাখ টকাত এটা পকা ঘৰ দৰিদ্ৰ বানপীড়িত পৰিয়ালৰ কাৰণে 3 লাখ টকা কোনোবাই খৰচ কৰিব নেকি? 3 লাখ টকা এটা যদি 3 লাখ টকা খৰচ কৰে, তেওঁৰ নামত আমি এটা ঘৰ দিম। তেওঁৰ নামত, সেই মানুহজনৰ নামত সেই দুখীয়া পৰিয়ালটোক আমি এটা ঘৰ দিম। আৰু যদি 3 লাখ টকা খৰচ নকৰে, তাতকৈ কম খৰচ কৰিব খোজে 20,000 টকা, এটা ঘৰত আমি টিং পাত দিম আৰু পকা খুঁটা দিম। পাৰিলে কাঠো দিলে ভাল আছিলে। 50,000টো যদি হৈ যায়তো তেতিয়াহ'লে কাঠৰ সৈতে হৈ গ'লহেঁতেন। কিন্তু যদি 20,000ও দিয়ে, যদি কোনোবাই 1 লাখ টকা দিয়ে, আমি 5টা ঘৰ বনাম, পকাৰ খুঁটা আৰু টিং পাত। বাকী বেৰবিলাক নিজৰ ঘৰৰ মানুহে ঠিক কৰিব, তাৰ কাৰণে বাঁহৰ কাৰণে আমি পইচা দিম কেইটকা। আৰু যদি নোজোৰেগে তেতিয়াহ'লে আমাৰ যিটো ফাণ্ড থাকিব, মোৰ MLA ফাণ্ড, তাৰ পৰাও সহযোগিতা কৰিম, বা আমাৰ যিটো ডনেশ্যনৰ ফাণ্ড তাৰ পৰা সহযোগিতা কৰিম। গতিকে মই অসমৰ ৰাইজক আকৌ এটা অনুৰোধ কৰিছোঁ, শ্ৰদ্ধেয় ৰাইজ, ইতিমধ্যে আমাৰ বানপীড়িত ৰাইজৰ কাৰণে ৰিলিফটো মোটামুটি হৈ গৈছে। আপোনালোকে সহায় কৰিব খুজিলে ফেনাইল, ব্লিচিং পাউডাৰ, চেণ্ডেল, লেপ, তুলি, কম্বল, আঁঠুৱা, বিচনা, ঘৰৰ বস্তু যিবিলাক আচবাব পত্ৰ, বাচন বৰ্তন, এইবিলাক সহায় কৰিব পাৰে। 1 নম্বৰ কথা। আৰু সেইটো নকৰিলে 2 নম্বৰ আটাইতকৈ ডাঙৰ এটা সহায় কৰিব পাৰে যে এটা পৰিয়ালক টিং আৰু পকা খুঁটাকেইটা কিনি দিবৰ কাৰণে টকা 20,000কে দিব পাৰে। যদি কোনোবাই টকা 5 লাখ দিয়ে, আমি এখন গাঁও তেওঁৰ নামত এডপ্ট কৰি দিম।
5 লাখ টকাত তেওঁৰ নামত এটা গাঁও এডপ্ট কৰি দিম 25টা ঘৰ 25টা ঘৰ তেওঁৰ নামত গাঁও এখন এডপ্ট কৰি দিম কোনোবাই দিব নেকি আৰু যদি কোনোবাই ভাবে যে নহয় মই ইমান সস্তীয়া ঘৰ নিদিওঁ অলপ ভাল ঘৰ এটা দিম আমি এটা ধুনীয়াকৈ ইঞ্জিনিয়াৰৰ জৰিয়তে ড্ৰয়িং এটা কৰাইছোঁ কোনটোত কিমান খৰচ পৰিব ঘৰটো বৰ ধুনীয়া আমাৰ PMAY ঘৰটোতকৈ বহুত ধুনীয়া ঘৰ এটা ড্ৰয়িং কৰাইছোঁ আৰু যদি কোনোবাই 3 লাখ টকা দিব খোজে সেই 3 লাখ টকাটোৱে দুখীয়া মানুহৰ ঘৰটো আপুনি বনাই দিব পাৰিব অসমত মই ভাবোঁ যে এনেকুৱা বহুত মহানুভৱ আছে অসমত মই ভাবোঁ যে এনেকুৱা বহুত মানুহক ভালপোৱা মানুহ আছে যি 3 লাখ টকা এটা দিব পাৰিব আৰু এটা দুখীয়া পৰিয়ালক চিৰজীৱনৰ কাৰণে সহায় কৰি দিব বা 20,000 টকাকে কেইবাটাও পৰিয়ালক সহায় কৰিব আৰু এইটোৰ কাৰণে চিন্তাও কৰিব নালাগে আপোনালোকক সেই ঘৰটো আমি মানুহ ঘৰটো প্ৰথমতে ভিডিঅ' ৰেকৰ্ডিং কৰি দেখুৱাম তাৰপিছত বনাই থাকোঁতে চাবলৈ মাতিম তাৰপাছত সেই পৰিয়ালটোৰ লগত আপোনালোকৰ পৰিয়ালটোৰ সম্পৰ্ক স্থাপন কৰি দিম আৰু যে আপোনালোকে এই বস্তুটো দিছে সেইটো প্ৰমাণ কৰি দিম কালি মালামাল বয়জৰ আপোনাৰ প্ৰযোজক আৰু পৰিচালক আৰু কলা কৌশলীসকলে যিটো পইচা দিলে আমাক 5 লাখ টকা সেইটো মই বাকচত থৈ দিছোঁ সেই পইচাটো মই এইটো ৰিলিফত খৰচ নকৰোঁ সেইটো পইচাৰে মই 20,000কে 25টা পৰিয়ালক 20,000 টকাকে 25টা পৰিয়ালক এখন গাঁৱত এডপ্ট কৰি দিম আৰু তেখেতসকলেও এইটো ভাল পাইছে আপোনালোকে কৰিব পাৰে আৰু আপোনালোকে আহি নিজে গাঁওখন চাবহি পাৰিব সেই পৰিয়ালকেইটাৰ লগত বহিব পাৰিব সেই পৰিয়ালকেইটাৰ লগত এসাঁজ একেলগতে ভাত খাব পাৰিব যোনে এই সুযোগটো ল'ব খোজে যোনে এই মহানুভৱত্ব প্ৰকাশ কৰিব খোজে মই সকলোকে এই মহানুভৱত্ব প্ৰকাশ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ থেংক ইউ মাউত গাঁৱৰ ৰেল ছিঙি গ'ল মানে পানীৰ সোঁত ইমান সোঁত ৰেল লাইন ছিঙি ওলাই গুচি গ'ল তাৰ পৰাই অনুমান কৰিব পাৰি যে পানীৰ সোঁতটো কিমান কাঢ়া আছিল আৰু এতিয়া মেৰামতি কৰি আছে কিন্তু মেৰামতি কৰিলেও এতিয়া ৰাইজে কৈ আছে যে ইয়াত কালভাৰ্টৰ লেখীয়াকৈ যদি কৰা যায় সেইটোৱে একো কামত নিদিবগৈ অলপ আহল বহল কৰিব লাগিব যাতে পানীটো ইয়াৰ পৰা গৈ দৰিকাত পৰেগৈ সেইধৰণে পানীটো ওলাই যাব পৰা এটা ব্যৱস্থা কৰাৰ কথাটো ৰাইজে কৈ আছে মই ভাবোঁ যে অসম চৰকাৰ ৰেল বিভাগ সকলোৱে এই কথাটো মনোযোগ দিব লাগিব কাৰণ আকৌ পানী আহিব আকৌ পানী ভৰ ল'ব নোৱাৰিব আকৌ ৰেল লাইন ছিঙিব ৰাইজে দুৰ্ভোগ ভুগিব লাগিব সেই কথাটো হ'ব নালাগিব সেইকাৰণে কাম চলি থাকোঁতে ৰেল বিভাগ আৰু অসম চৰকাৰে পানীটো যাতে ভালকৈ ওলাই যাব পাৰে তাৰ কাৰণে আহল বহলকৈ যাতে কালভাৰটো নিৰ্মাণ কৰে তাৰ ব্যৱস্থা কৰাটো অত্যন্ত দৰকাৰ আনটো কথা হ'ল কি যে এইটোতো এটা অবৰ্ণনীয় এটা পৰিৱেশ এইটো আচলতে এটা প্ৰলয় হৈছে আৰু এই প্ৰলয়ে মানুহৰ বিস্তৰ ক্ষতিসাধন কৰিছে আৰু ইমানেই ক্ষতিসাধন কৰিছে যে অসমীয়া মানুহৰ মানে কঁকালত অৰ্থনৈতিকভাৱে এটা মহাকোব এটা পৰিছে আৰু যিটো অনিষ্ট হৈছে এইটো এই ধৰণে যদি চোৱা যায় তেতিয়া এটা দশকলৈ কিন্তু পৰিয়ালবিলাকে অৰ্থনৈতিকভাৱে আকৌ শক্তিশালী হিচাপে থিয় দিব নোৱাৰিব গতিকে প্ৰথম কথাটো হ'ল যে চৰকাৰে ব্যাপক সাহায্য দিয়াৰ ব্যৱস্থা কৰিব লাগিব মানে গতানুগতিক সাহায্য নহ'ব আমি বাৰে প্ৰতি কৈ আছোঁ চৰকাৰে গতানুগতিক সাহায্য দিলে নহ'ব তাৰ কাৰণে নিয়ম নীতি যদি কিবা পৰিৱৰ্তন কৰিব লাগে পৰিৱৰ্তন কৰি লওক আকৌ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল তাৰ কাৰণে এটা জৰীপ হৈছে নে নাই জৰীপ কৰিব লাগিব কিমান মানুহ হ'ল য'তে যায় ত'তেই ক্ষতিগ্ৰস্ত লোক গতিকে কিমান মানুহ ক্ষতিগ্ৰস্ত হ'ল তাৰ এটা সঠিক জৰীপ লাগিব 2 নম্বৰ কথা তাৎক্ষণিকভাৱে মানুহক সাহায্য লাগে আৰু ব্যাপক সাহায্য লাগে গতানুগতিক সাহায্যৰে নহ'ব আৰু পুনৰ সংস্থাপনৰ কাৰণে এটা ব্যাপক ব্যৱস্থা ল'ব লাগিব আৰু তাৰ লগে লগে আনটো কথা হ'ল যে প্ৰতিটো পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰিব পৰাকৈ এটা ব্যৱস্থা লাগিব কৃষিৰ ক্ষেত্ৰত হওক পশুপালনৰ ক্ষেত্ৰত হওক উদ্যান শস্যৰ ক্ষেত্ৰতে হওক মুঠতে আয় কৰিব পৰাকৈ বা নিয়োগ সৃষ্টি কৰিবলৈ বা আয় সৃষ্টি কৰিব পৰাকৈ চৰকাৰৰ এটা পৰিকল্পনা লাগিব নহ'লে পৰিয়ালবোৰ কি ধৰণে আগবাঢ়িব এটা পৰিয়ালটো সৰ্বস্থানটো হৈ গৈছে এতিয়া সেই সম্পৰ্কত চৰকাৰৰ কিন্তু এটা ব্যৱস্থা ল'ব লাগিব এতিয়া আজিৰ তাৰিখত হৈছে কি আজিৰ তাৰিখত ৰাইজৰ এই অবৰ্ণনীয় পৰিৱেশ দেখি গোটেই অসমৰ ৰাইজ আজি ঐক্যবদ্ধ হৈছে
শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক ব্ৰহ্মপুত্ৰ আমাৰ পাৰ্বত্য জিলাৰ কোনো ঠাইৰ মানুহ বাকী নাই, কোনো এখন গাঁৱৰ মানুহ বাকী নাই, কোনো এখন চহৰৰ মানুহ বাকী নাই, কোনো এটা অঞ্চলৰ মানুহ বাকী নাই, যোনে ৰাইজে ঐক্যবদ্ধ হৈছে, সাহায্য গোটাইছে আৰু জৰ্জৰিত পৰিয়ালৰ কাষত। নমস্কাৰ। কালি লণ্ডন চহৰত মোৰ কলাৰ জৰিয়তে এটি ক্ষুদ্ৰ প্ৰয়াস মোৰ নিজৰ বানাক্ৰান্ত লোকসকলৰ বাবে এটা ফাণ্ড ৰেইজিং ষ্ট্ৰীট শ্ব' কৰিছিলোঁ আৰু তাকে লৈ দেখিছোঁ কিছু ঘণ্টা ধৰি পেলাই ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ নিজৰ মন্তব্য প্ৰকাশ কৰিছে আৰু মই সকলোৰে মন্তব্যক মই সন্মান জনাইছোঁ। কিন্তু এটাই কথা ক'ব বিচাৰোঁ যে আপোনালোকে এইখিনি সময়ত মোক লৈ ব্যস্ত নহ'ব, কাৰণ আমাৰ যি পৰিস্থিতি সেয়া বহুত বেছি ডাঙৰ, বহুত বেছি গভীৰ। আমি সকলোৱে যদি এইখিনি সময় এনেই সময় নষ্ট কৰাতকৈ আমি আমাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সহায়ৰ হাত আগবঢ়াওঁ, হয়তো তেওঁলোকক ফিজিকেলি মেণ্টেলি আমি ছাপোৰ্ট কৰোঁ, তেওঁলোকৰ বাবে অকণমান হ'লেও তেওঁলোকৰ সকাহ হ'ব। আৰু মোৰ এই কলা, যি কলা মই 3 বছৰ বয়সৰ পৰা কৰি আহিছোঁ, এই সাধনা ৰাস্তাত যেতিয়া মই নৃত্য প্ৰদৰ্শন কৰি আছোঁ, বহুসকল লোকে আমাৰ অসমৰ বানৰ বাবে সহায় আগবঢ়াইছে, কিন্তু আপোনালোকে ইয়াক ব্যাখ্যা কৰিলে বা তুলনা কৰিলে ভিক্ষাৰ লগত। ঠিক আছে, একো নাই, মই যদি নিজৰ লোকৰ বাবে ভিক্ষাও বিচাৰিব লাগে এই সময়ত, মই সদায় বিচাৰিম আৰু মই সদায় তেওঁলোকৰ বাবে কৰি যাম। আৰু এটা কথা ক'ব বিচাৰোঁ যে আপোনালোকে যে ভিক্ষা বুলি ক'লে, এই আচলতে ভিক্ষাক লণ্ডনত বাস্কিং বুলি কোৱা হয় আৰু এই বাস্কিঙৰ জৰিয়তে বহু শিল্পীয়ে নিজৰ জীৱিকা কৰি আছে। ইয়াৰে এটি এক্সাম্পল হ'ল মোৰ বাইদেউ ইন্দ্ৰাণী, যোনে মোৰ লগত আছিলে। তেওঁ সংগীত কৰি, তেওঁ বাস্কিং কৰি বহু বছৰ ধৰি পেলাই তেওঁ জীৱিকা কৰি আছে। আৰু ইয়াতে ইমান সহজ নহয় লণ্ডনত যে আপুনি য'তে ত'তে ৰাস্তাত নিজৰ কলা দেখুৱাই মানুহে আপোনাক পইচা দিব বা ডনেশ্যন দিব। ইয়াত বাস্কিং কৰিবলৈ প্ৰপাৰ লাইচেঞ্চ লাগে। সেই লাইচেঞ্চ আমাৰ হাতত আছিলে, যিহেতু তেওঁ এজন প্ৰফেশ্যনেল বাস্কাৰ হয়। আৰু লগতে আমাৰ যিখিনি সা সংগ্ৰাম লাগে সেইখিনিও আমাৰ হাতত আছিলে গোটেইখিনি, সেইকাৰণেহে আমি আচলতে কৰিব পাৰিছোঁ। আৰু লণ্ডনৰ যি ঠাইত আমি কৰিছিলোঁ বাস্কিং, সেই ঠাইত অকল ইউকেৰে মানুহ নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাত টুৰিষ্ট আছিলে, যিসকলে হয়তো অসমৰ পৰিস্থিতিৰ কথা নাজানিছিলে। সেইকাৰণে আমি এটা স্কেনাৰ লৈ গৈছিলোঁ। এই স্কেনাৰত তেওঁলোকে স্কেন কৰি পেলাই আমাৰ অসমৰ বানৰ কথা তেওঁলোকে গম পাইছিলে আৰু লগতে আমাৰ অনুষ্ঠান চাইহে তেওঁলোকে আমাক সহায় কৰিছিলে। আৰু মই এটাই কথা শেষত ক'ব বিচাৰোঁ, এইখিনি সময়ত আপোনালোকে সময় নষ্ট নকৰি আমাৰ বানাক্ৰান্ত লোকসকলৰ বাবে সময় দিয়ক, সহায়ৰ হাত আগবঢ়াওক। আৰু মই 2010 চনৰ কথা, চাকিৰা বিশ্ববিখ্যাত কণ্ঠশিল্পী নৃত্যশিল্পী চাকিৰা আছিলে বিদেশত আৰু তেতিয়াই কলম্বিয়াত আহিছিলে ডাঙৰ বানপানী ক্ষতিগ্ৰস্ত হোৱা লোকসকলক সহায় কৰিবৰ কাৰণে চাকিৰাই বিদেশত থাকিয়ে বিভিন্ন অনুষ্ঠান কৰিছিলে আৰু তাৰ পৰা হোৱা যি অৰ্থ সংগ্ৰহ হৈছিলে তাৰ পৰা তেওঁ 25,000 জোতা, এটা ডাঙৰ আশ্ৰয় শিবিৰ আৰু পানী বিশুদ্ধকৰণ কৰা যন্ত্ৰ সেই বান বিধ্বস্ত লোকসকললৈকে তেওঁ আগবঢ়াইছিলে। তেওঁ যি ফাউণ্ডেশ্যন যাৰ দ্বাৰা তেওঁ এই অৰ্থ সংগ্ৰহ কৰিছিলে, সেই অৰ্থটো কলম্বিয়াৰ পৰা কেৱল অহা নাছিলে, আহিছিলে বিভিন্ন দেশৰ পৰা, অৰ্থাৎ গোটেই পৃথিৱীৰ ওচৰৰ পৰা তেওঁ সেই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ দুৰ্গত ব্যক্তিসকলক সহায়ৰ বাবে আগবঢ়াইছিলে। ঠিক তেনেকৈ ৰিকি মাৰ্টিন, কাপ অফ মাই লাইফ, এই গানটো গাই তেওঁ এটা সময়ত বিখ্যাত হৈ পৰিছিলে। ৰিকি মাৰ্টিনৰো দেশত যেতিয়া ছুনামি বা ধুমুহা এনেকুৱা ধৰণৰ এটা বিপদগ্ৰস্ত এটা সময় আহিছিলে, তেতিয়া ৰিকি মাৰ্টিনে আমেৰিকাত বিভিন্ন ধৰণৰ কনচাৰ্ট কৰি পেলাই পইচা সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহক সহায় কৰিবৰ কাৰণে আগবঢ়াইছিলে। তেওঁ ইভেন সাক্ষাৎকাৰ পৰ্যন্ত দিছিলে বিভিন্ন টিভি চেনেলৰ পইচাৰ বিনিময়ত, যাতে নিজৰ দেশৰ মানুহক সেই পইচাখিনি দিব পাৰি। এতিয়া মেকৰনজনী ৰিকি মাৰ্টিন বা চাকিৰাৰ নিচিনা বিশ্ববিখ্যাত নহ'ব পাৰে, কিন্তু তেওঁৰ মনৰ যিটো আৱেগ নিজৰ ঠাইৰ মানুহখিনিৰ কাৰণে, সেইখিনি তেওঁৰ লগতকৈ কম বুলি আপুনি ক'ব পাৰে নেকি? পৃথিৱীত এনেকুৱা হেজাৰ হেজাৰ উদাহৰণ আছে যিয়ে নিজৰ দেশৰ বিপদৰ সময়ত অন্য দেশত অনুষ্ঠান কৰি সেই অৰ্থ সংগ্ৰহ কৰি নিজৰ দেশৰ মানুহৰ মাজত বিলাই দিছে। এনেকুৱা বহুত উদাহৰণ আছে, টেইলৰ ছুইফ্টৰ পৰা আৰম্ভ কৰি মাইকেল জেকচনলৈকে। আনকি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ সময়তো ইউক্ৰেইনৰ বহুত আৰ্টিষ্টে বিদেশত প্ৰগ্ৰেম কৰি নিজৰ যুদ্ধ বিধ্বস্ত কিছু মানুহক সহায় কৰিবৰ কাৰণে তেওঁলোকে অৰ্থ সংগ্ৰহ কৰিছিলে। আচলতে আমি প্ৰশ্ন কৰিব লাগে কাক, যে কাৰ কাৰণে এই বানপানী হ'ল।
যদি সেই মাফিয়াবিলাক যিসকলে পাহাৰ খান্দি এই প্ৰকৃতিক বিনষ্ট কৰিলে, যাৰ ফলশ্ৰুতিত এনেকুৱা এটা বানপানী হ'ল, সেই মানুহখিনিক আমি প্ৰশ্ন নকৰি আমি প্ৰশ্ন কৰি আছোঁ কাক? আপোনালোকে এবাৰ ভাবিব। আজি সাধাৰণ জনতা, দল, সংগঠন, ইউটিউবাৰ, ইনফ্লুৱেঞ্চাৰ, গায়ক, অভিনেতা বা বিভিন্ন ধৰণৰ সমাজকৰ্মীয়ে গৈ শিৱসাগৰবাসী ৰাইজক যদি সহায় নকৰিলেহেঁতেন, তেতিয়াহ'লে চৰকাৰী বালক তেল গৈ পোৱালৈকে কিমান মানুহ জীয়াই থাকিলেহেঁতেন? এবাৰ আপোনালোকে ভাবি চাব। প্ৰশ্ন কৰিব লাগে কাক? কিয় হ'ল এই বানপানী? কেইজনমান মানুহ, মাত্ৰ কেইজনমান মানুহ ধনী হোৱাৰ স্বাৰ্থত, তেওঁলোকৰ ঘৈণীয়েকক হীৰাৰ নেকলেছ কিনি দিয়াৰ স্বাৰ্থত, দামী দামী বেগ কিনি দিয়াৰ স্বাৰ্থত, নিজে দামী বিলাসী হোটেলত থকাৰ স্বাৰ্থত তেওঁলোকে আমাৰ হেজাৰ হেজাৰ মানুহক পানীৰ মাজত এৰি দিলে। আৰু বহুত মানুহ ডুবিব। এয়া আৰম্ভণি, আৰু বহুত ঘটনা ঘটিবলৈ গৈ আছে। যদিহে আমি এই ফাল্টু কথাবিলাকত লাগি থাকোঁ, আমি যদি প্ৰশ্ন নকৰোঁ যে কিয় হ'ল এই বানপানী, প্ৰশ্ন কাক কৰি আছে আপোনালোকে এবাৰ ভাবিব।